শ্ৰদ্ধাৰ বামুণবাই মাতৃ সমস্ত দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথম প্ৰতিষ্ঠা দিৱস প্ৰথম বাৰ্ষিক অধিৱেশন আমি কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ নামঘৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিব বিচাৰিছোঁ। আমাৰ দুদিনীয়া কাৰ্যসূচীত ইতিমধ্যে আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আমাৰ দ্বিতীয় দিনৰ মুখ্য কাৰ্যসূচী 2000 আই মাতৃ সমস্তই দিহানাম পৰিৱেশন কৰিব আৰু এই আই মাতৃ সমস্তক আমি আদৰণি জনাইছোঁ। আমাৰ ৰঙিয়া জিলাৰ ওচৰে পাঁজৰে আৰু যিসকল আই মাতৃ সমস্তই নাম নিজৰ অঞ্চলত নাম পৰিৱেশন কৰি আছে তেখেতসকলক আমি একটা সহযোগ কৰাৰ কাৰণে আমি সেৱা জনাইছোঁ। কাৰণ আমি দিহানাম সংৰক্ষণ মঞ্চ এটা শক্তিশালী অনুষ্ঠান, বৰ্তমান সময়ত প্ৰচাৰ প্ৰসাৰ যথেষ্ট হৈছে আৰু এই শক্তিশালী অনুষ্ঠানটোক দিহানামক প্ৰণালীবদ্ধভাৱে একত্ৰীকৰণ কৰাৰ কাৰণে যি মহান উদ্দেশ্য আৰু লক্ষ্য আমি হাতত লৈছোঁ, সমগ্ৰ অসমতে দিহানামৰ প্ৰণালী আৰু সংবিধান প্ৰণালীবদ্ধভাৱে আমি একত্ৰীকৰণ কৰাৰ কাৰণে আমি দিহানামক আগুৱাই নিয়াৰ স্বাৰ্থত আমি আগবাঢ়ি আহিছোঁ। আৰু এইবাৰ আমাৰ অধিৱেশন প্ৰথম অধিৱেশন ৰঙিয়াত হ'ব। আমি সমস্ত বামুণবাই আই মাতৃ সমস্তক এই অধিৱেশনত উপস্থিত থাকি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। অসম দিহানাম সংৰক্ষণ মঞ্চৰ আমাৰ কামৰূপ জিলাৰ আতিথ্যত ৰঙিয়াৰ বৰনামঘৰত জিলা বৰনামঘৰত এই দিহানামৰ প্ৰায় 3000ৰো ওপৰৰ আইসকলক একত্ৰ কৰি বাণী পাঠক বাপৰ পৰিচালনাত ইয়াত দিহানামৰ প্ৰশিক্ষণ চলি আছে। অহা জানুৱাৰীৰ 6 আৰু 7 তাৰিখে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব আৰু ইয়াত কেৱল ভক্তিৰ বাহিৰে অন্য একো নাই। সকলো জাতি জনগোষ্ঠী লগ হৈ আমি ইয়াত এই দিহানামৰ ব্যৱস্থা কৰা হৈছে। ইয়াত তাৰমানে এনেকুৱা এটা বিশেষ অনুষ্ঠানৰ কথা নহয়, ইয়াত সৰ্বধৰ্মৰ লোক আছে, আইসকল আছে। গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ যাতে হেৰাই যোৱা দিহানামৰ আটাইকেইটা দিশে আমাৰ এই মঞ্চৰ যোগেদি আমি অসমত ভালকৈ সংৰক্ষণ কৰিব পাৰোঁ। আৰু গুৰুজনাৰ বস্তুসমূহ এতিয়া এনেকুৱা চেডেলি ভেদেলি হৈ আছে য'ত মানুহে বুজিয়ে নাপায় দিহানাম কি, ঘোষানাম কি, মাধৱ পুৰুষৰ ঘোষানাম কি। সেইকাৰণে আমাৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত সদৌ অসম ভিত্তিত সকলো ৰাইজ মিলিত হৈছে, কিন্তু কামৰূপ জিলাৰ বৃহত্তৰ কামৰূপ জিলাৰ আতিথ্যত এই অনুষ্ঠানটো বৰনামঘৰ আমাৰ ৰঙিয়া জিলাৰ বৰনামঘৰত ইয়াতে অনুষ্ঠিত হ'ব। অহা 6-7 তাৰিখে যিসকল এতিয়াও গম পোৱা নাই, যিসকল আইয়ে এই নামলৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অহাৰ বাবে আমি সেৱা ধৰিছোঁ, আমি অনুৰোধ জনাইছোঁ আটাইয়ে ইয়াত সহযোগ কৰক আৰু গুৰুজনাৰ ধৰ্ম বস্তুটোক আমি সকলোৱে মিলিত হৈ